40,000 মাত্র 40,000 টাকা ডাউন পেমেন্ট দিয়ক গাড়ী ওলাই যাব একদম মজা কন্ডিশনার আছে গাড়ী স্ক্রিনত নাম্বার আহি আছে আপোনালোকে এতিয়াই ফোন কৰক মাত্ৰ 3.5 লাখ টকা ইয়োদ্ধা দি আছে কম দামত যদি কোনোবা ইয়োদ্ধা বিচাৰিছে এইখন লৈ যাওক ডাইৰেক্ট 3.5 লাখ টকা কেছ পেমেন্ট দিয়ক লৈ যাওক ফাইনান্স হ'ব নেকি ফাইনান্স হৈ যাব কিমান দিব লাগিব 1 লাখ টকা 1 লাখ টকা দিয়ক ফাইনান্সত গাড়ী ওলাই যাব গাড়ী একদম মজা কন্ডিশনার আছে 6 চকীয়া গাড়ী 8 টন পাসিং আছে গাড়ীখনত দেখুৱাই দিছো মানে 1 লাখ টকা লৈ আহিলে ফাইনান্সত গাড়ীখন লৈ যাব পাৰিব সব গাড়ীখন একদম মজা হৈ আছে 4x4 যদি কোনোবাই বিচাৰিছে ব্ৰেন্ড নিউ কন্ডিশন হৈ আছে গাড়ী শোরুম কন্ডিশন টায়ার গুটে কিটা ব্ৰেন্ড নিউ 4x4 একদম মজা গাড়ী আপোনালোকে কম দামত 1 লাখ টকা ট্ৰাক বিচাৰিছে নেকি যদি 1 লাখ টকা ট্ৰাক বিচাৰিছে ইফালে আছে চাওক 1 লাখ টকা লৈ আহিলে এইবোৰ ট্ৰাক আপোনালোকে লৈ যাব পাৰিব এছএমএল আছে টাটা আছে আইচাৰ আছে 407 লাগিলেও আছে আজি ভিডিঅ'ত একদম মানে স্পেশাল প্ৰাইচত যদি আপোনালোকে এখন কমাৰ্চিয়েল গাড়ী বিচাৰিছে অৰ্থাৎ যদি বাণিজ্যিক বাহন আপোনালোকে বিচাৰিছে বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন লৈ মই পুনৰবাৰ আহি গৈছো মা মোটৰছ অৰ্থাৎ হাইৱে অটো আৰু আজি ভিডিঅ'ত আপোনালোকে 1 লাখ 1.5 লাখ টকাৰ পৰা আপোনালোকে এইখন ডিলত গাড়ী পাব তো গোটেই ইনফৰমেশ্যন ভিডিঅ'ৰ মাজত দি আছো তাৰ আগতে ক'ব বিচাৰিছো যিসকল ভিউ আছে ফেচবুকত ভিডিঅ'টো চাই আছে আপোনালোকে পেজটো ফলো কৰিব আৰু যদি কোনোবা ইউটিউবত চাই আছে তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল নোটিফিকেশনটো অন কৰি ল'ব সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দ্য ভিডিঅ' বিভিন্ন ধৰণৰ গাড়ী আছে চাওক দেখুৱাই দিছো বিভিন্ন ধৰণৰ গাড়ী আছে একদম কম দামত আজি ভিডিঅ'ত আপোনালোকে গাড়ী পাব এইখন এখন আছে ইয়োদ্ধা জেনন আপোনালোকে একদম কম দামত পাব 2 লাখৰ আশে-পাশে এইবোৰ গাড়ী পাব V30 একদম কম দামত পাব ইফালে আছে এছএমএল আৰু লগতে দাদা আছে মোৰ লগত হাইৱে অটোৰ ফালৰ পৰা দাদা নমস্কাৰ হয় নমস্কাৰ কোন প্ৰথমে এড্ৰেছটো কৈ দিব আমাৰ এড্ৰেছটো হৈছে গুৱাহাটী বৰাগাঁও জন এপোলো এক্সেল হস্পিটেল আছে তাৰ অপজিটে অফিসটো আছে তাতে আহি যোগাযোগ কৰিলে হ'ল হয় স্ক্ৰিনত নাম্বাৰ আহি আছে আপোনালোকে কন্টাক্ট কৰিব আমি এইখনৰ পৰা ষ্টাৰ্ট কৰি দিছো এখন আছে চাওক এছএমএল এখন আছে 2018 গাড়ী হয় 20 ফৰ গাড়ী এখনৰ লম্বা হৈছে 20 ফুট আৰু পাসিংটো আছে আপোনাৰ 8 টন যদি কোনোবা বিচাৰিছে এই গাড়ীখন ল'ব পাৰে এখন আপোনাৰ কাগজ পাতি কৰি গাড়ীৰ প্ৰাইচটো হৈছে 6,50,000 টকা তো গাড়ীখন ফাইনান্স কৰি ল'লে মোটামুটি 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন ফাইনান্স হৈ যাব চাওক গাড়ী একদম মজা কন্ডিশন আছে 6 চকীয়া গাড়ী 8 টন পাসিং আছে গাড়ীখনত দেখুৱাই দিছো 6.5 লাখ টকা আস্কিং প্ৰাইস আছে মানে 1 লাখ টকা লৈ আহিলে ফাইনান্সত গাড়ীখন লৈ যাব পাৰিব সব ইফালে V30 নেক্সট আৰু আছে V30 2021 এর V30 হয় যদি কোনোবা বিচাৰিছে 21 এর V30 এখন লম বুলি এইখন গাড়ী ল'ব পাৰে এইখন গাড়ী কাগজ পাতি ওকে কৰি গাড়ীৰ দামটো ৰখাইছে আপোনাৰ 4,60,000 টকা যদি অনলি 1 লাখ টকা দিলে এইখন গাড়ী ফাইনান্স হৈ যাব চাওক 1 লাখ টকা দিলে V30 লৈ যাব পাৰিব ইফালে জেনন দেখুৱাইছো কন্টেইনাৰ বডি যদি কোনোবা বিচাৰিছে যে কন্টেইনাৰ বডি জেনন এখন লম বুলি 2014 গাড়ী হয় গাড়ী কাগজ পাতি ওকে কৰি গাড়ীৰ প্ৰাইচটো ৰখাইছে আপোনাৰ 2,70,000 টকা 50% ডাউন পেমেন্ট দিলে বাকি লোন হৈ যাব চাওক 50,000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব ইফালে 4x4 আৰু এখন আছে 4x4 যোদ্ধা যদি মজা গাড়ী 4x4 যোদ্ধা এখন লম বুলি 2022 এর গাড়ী হয় একেবাৰে কম দাম ৰাখিছো 5.5 লাখ টকাত 4x4 যোদ্ধা দি আছো যদি কোনোবা বিচাৰে 1 লাখ টকা ডাউন পেমেন্ট দিয়ে বাকি এনে ফাইনান্স কৰাই দিয়া হ'ব গাড়ীখন একদম মজা হৈ আছে 4x4 যদি কোনোবাই বিচাৰিছে ব্ৰেন্ড নিউ কন্ডিশন হৈ আছে গাড়ী শোরুম কন্ডিশন টায়ার গুটে কিটা ব্ৰেন্ড নিউ 4x4 একদম মজা গাড়ী কন্টাক্ট কৰিব ইফালে এখন আছে সুপ্র যদি কোনোবা বিচাৰিছে BS4 সুপ্র এখন লম বুলি 4 গিয়াৰৰ সুপ্র হয় গাড়ীখনৰ 19 এর গাড়ী গাড়ীখন কাগজ পাতি ওকে কৰি গাড়ীখনৰ প্ৰাইচটো ৰখাইছে আপোনাৰ 2,50,000 টকা অনলি 50,000 টকা ডাউন পেমেন্ট দিয়ক আৰু গাড়ীখন লৈ যাব পাৰিব মাত্ৰ 50,000 টকা ডাউন পেমেন্ট দিলে গাড়ী লৈ যাব পাৰিব চাওক নেক্সট আৰু এখন আছে ধুনিয়া জিপ এক্সেল বহুতে বিচাৰিছে সৰু খুৰা বেপাৰৰ কাৰণে জিপ এক্সেল এখন লাগে এইখন জিপ এক্সেল ল'ব পাৰে 2018 গাড়ী গাড়ীখন একো এটা কাম নাই ধুনিয়া হৈ আছে বৰিছুটি এভৰিথিং কোম্পানীৰ যেনেকা আহে সেই সিস্টেমত আছে তো গাড়ীখন একেবাৰে কম দামত দিয়া হৈছে গাড়ীখনৰ প্ৰাইচটো হৈছে 1,40,000 টকা ফাইনান্স নহব কেছত ল'ব লাগিব আৰু যদি কিবা কম দামত অলপ দাম যদি কমাব বিচাৰিছে গাড়ীৰ ওচৰত আহক আহি কিনে কথা পাতক একেদিনা গাড়ী লৈ যাব পাৰিব দামটো অলপ কমাই দিয়া হ'ব হয় ইফালে এসি এখন আছে এসি গোল্ড CX পেট্রোল গাড়ী 2021 এর গাড়ী এইখন গাড়ী কাগজ পাতি কৰি গাড়ীখনৰ প্ৰাইচটো ৰখাইছে আপোনাৰ অনলি 3 লাখ টকা 70,000 টকা ডাউন পেমেন্ট দিলে বাকি ফাইনান্স কৰাই দিয়া হ'ব চাওক 70,000 টকা ডাউন পেমেন্ট দিলে এইখন ওলাই যাব ইফালে আৰু এখন আছে এসি গোল্ড নেক্সট আৰু এখন আছে এসি গোল্ড ডিজেল গাড়ী যদি কোনোবা বিচাৰিছে ডিজেল গাড়ী 21 এর গাড়ী এখন লম বুলি এইখন গাড়ী ল'ব পাৰে গাড়ী কাগজ পাতি ওকে গাড়ীখনৰ প্ৰাইচটো হৈছে 2,60,000 টকা
অনলি 60,000 টকা দিয়ক আৰু গাড়ীখন লৈ যাব পাৰিব। ওকে নেক্সট Next. আৰু এখন আছে টেম্পু দেখুৱাইছো বিএছ4 টেম্পু। যদি কোনোবা বিচাৰিছে যে বিএছ4 টেম্পুখন ল'ম বুলি, এইখন 2017 টেম্পু হয়। এখনৰ অলপ বডিৰ কাম আছে, বডিৰ কামখিনি কোম্পানীৰ ফালৰ পৰা কৰি দিয়া হ'ব। এখনৰ প্ৰাইচটো হৈছে 1,20,000 টকা। পেপাৰ কাগজ পাতি অকে কৰি সবখিনি নাম ট্ৰান্সফাৰলৈকে পাই যাব। যদি কোনোবা বিচাৰিছে মহেন্দ্ৰৰ যিটো 5.5 ফুটি গাড়ী এখন ল'ম বুলি, হয় বিএছ4 গাড়ী 2019 গাড়ী হয়, গাড়ীখন ধুনীয়া হৈ আছে, গাড়ীখন একো এটা কাম নাই, আজি আহিলে আজিয়ে লৈ যাব পাৰিব, পেপাৰ পাতি সব আপডেট হৈ আছে। এখনৰ প্ৰাইচটো হৈছে অনলি 1,50,000 টকা। ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। যদি ওচৰত আহি কথা পাতে ডিসকাউন্ট ভালখিনি মিলাই দিম। চাওক মাত্ৰ 1.5 লাখ টকাত এইখন যিটো আপোনালোকে পাব, টায়াৰ 4টা ব্ৰেণ্ড নিউ পাব, গাড়ী একদম A1 কণ্ডিশ্যনত আছে, যিটো কণ্টেক্ট কৰি ল'ব। ইফালে কৈছো নেক্সট আৰু এখন আছে এসি গ'ল্ড BS6 হয়, 2021 গাড়ী হয়। গাড়ীখন কাগজ পাতি কৰি গাড়ীৰ প্ৰাইচটো হৈছে 2,70,000 টকা। অনলি 50,000 টকা ডাউন পেমেণ্ট দিলে গাড়ীখন লৈ যাব পাৰিব। চাওক এসি গোল্ড প্লাস মডেল একদম ধুনীয়া গাড়ী, হোৱাইটত আছে, কণ্টেক্ট কৰিব। 50,000 টকা দিলে গাড়ীখন ওলাই যাব। নেক্সট এখন দেখক মহেন্দ্ৰ সুপ্ৰ 2020 গাড়ী। যদি কোনোবা বিচাৰিছে 2020 সুপ্ৰ এখন ল'ম বুলি, হয় এখন কাগজ পাতি কৰি গাড়ীৰ প্ৰাইচটো ৰখা হৈছে 3 লাখ টকা প্ৰাইচটো ৰখা হৈছে। অনলি 60,000 টকা ডাউন পেমেণ্ট দিলে বাকীখিনি লোন কৰাই দিয়া হ'ব। চাওক 60,000 টকা ডাউন পেমেণ্ট দিয়ক, গাড়ী ওলাই যাব। গাড়ীখন দেখুৱাই দিছো, একদম মজা কণ্ডিশ্যনত আছে। চাওক সুপ্ৰ হোৱাইট কালাৰত, কোনোবা যদি বিচাৰি আছে সুপ্ৰ হেভি ডিউটি, এইখন চাব পাৰে। নেক্সট আহিছো এখন অমনি ভেন লৈ কিনে, 2016 চনৰ গাড়ী হয়। হয় তো গাড়ীখন আপোনাৰ স্কুলত চলিছে, সৰু সৰু বাচ্চা আনা নিয়া কৰিছিল। গাড়ীখন একো এটা কাম নাই, গাড়ীখন ধুনীয়া হৈ আছে, গাড়ীতে একো এটা প্ৰব্লেম নাই। হয় আজি আহিলে আজিয়ে লৈ যাব পাৰিব এইখন গাড়ী। এখন কাগজ পাতি কৰি গাড়ীখনৰ প্ৰাইচটো হৈছে অনলি 1,60,000। 1,60,000 এইখন গাড়ী দি আছো। ফাইনেন্সত ল'লে আপোনাৰ 50% ডাউন পেমেণ্ট দিব লাগিব, বাকীখিনি লোন কৰাই দিয়া হ'ব। চাওক 1,60,000 টকাত এখন অমনি ভেন আপোনালোকক দি আছে। কোনোবা যদি অমনি বিচাৰি আছে কণ্টেক্ট কৰি ল'ব। আৰু এখন আছে নেকি অমনি ভেন? নেক্সট আৰু এখন আছে 16 অমনি ভেন। এইখন White সেম colour আছে গাড়ী, এইখন। সেম প্ৰাইচ ৰাখিছো, 1,60,000 টকা দি আছো। গাড়ীখন আপোনাৰ কাগজ পাতি যদি কোনোবাই কেছত লয় ভালেখিনি ডিসকাউন্ট দিয়া হ'ব। হয় গাড়ী দুইটা ৰানিং গাড়ী। চাওক দুখন আছে অমনি ভেন। এখন আছে গ্ৰে কালাৰত, এখন আছে আৰু হোৱাইট কালাৰত এখন আছে। দুখন আছে, কণ্টেক্ট কৰিব। এইখনো 160 ন? হয় 160। 160। এইখন আছে যোদ্ধা। যদি কোনোবা বিচাৰিছে যে BS4 যোদ্ধা এখন ল'ম বুলি, হয় 2017 যোদ্ধা হয়। এখন চাওক বডি চডি আপোনাৰ এতিয়া ৰেলিংটো নাই বাৰু, ৰেলিংটো আমি বনাই দিম। তো গাড়ীখন কাগজ পাতি কৰি গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 3.5 লাখ টকা। তো যদি কোনোবা বিচাৰিছে ফাইনেন্স কৰি ল'ম বুলি, 1 লাখ টকা ডাউন পেমেণ্ট দিলে বাকী লোন কৰাই দিয়া হ'ব। মাত্ৰ 3.5 লাখ টকাত য়োদ্ধা দি আছে। কম দামত যদি কোনোবাই য়োদ্ধা বিচাৰিছে এইখন লৈ যাওক। ডাইৰেক্ট 3.5 লাখ টকা কেছ পেমেণ্ট দিয়ক, লৈ যাওক। ফাইনেন্স হ'ব নেকি? ফাইনেন্স হৈ যাব। কিমান দিব লাগিব? 1 লাখ টকা। 1 লাখ টকা দিয়ক, ফাইনেন্সত গাড়ী ওলাই যাব। আৰু দামটো ৰাখিছে 3.5। ইফালে নেক্সট আৰু কণ্টেইনাৰ কণ্টেইনাৰ ইন্ট্ৰা V10। যদি কোনোবা বিচাৰিছে কণ্টেইনাৰ ইন্ট্ৰা V10 ল'ম বুলি, এইখন গাড়ী ল'ব পাৰে। এখন ধুনীয়া হৈ আছে, একো এটা কাম নাই। গাড়ীটো দেখাই দিব পাৰে, ভিতৰত কণ্টেইনাৰ বডিটো দেখাই দিয়ক। সব দেখুৱাই দিছো। কণ্টেইনাৰ বডিত V10 একদম মজা গাড়ী। প্ৰাইচ ক'ব? এইখনৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ কাগজ পাতি অকে কৰি গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে 3,60,000 টকা। অনলি 80,000 টকা ডাউন পেমেণ্ট দিয়ক আৰু এখন ফাইনেন্স কৰি লৈ যাওক। 3,60,000 টকা। এইবাৰ কৈছো নেক্সট আৰু এখন আছে য়োদ্ধা 21 কণ্টেইনাৰ বডি। যদি কোনোবা যোদ্ধা এখন ল'ব বিচাৰিছে, এইখন যোদ্ধা ল'ব পাৰে। 1700 পাছিং আছে। তো গাড়ীখন কাগজ পাতি কৰি গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 5,30,000 টকা। এইখনো অনলি 1 লাখ টকা ডাউন পেমেণ্ট ওলাই যাব। 1 লাখ টকা ডাউন পেমেণ্ট দিলে ওলাই যাব। গাড়ীখন ভালদৰে দেখুৱাই দিছো। চাওক কোনোবাই যদি 1700 বিচাৰি আছে, এইখন চাব পাৰে। গাড়ী একদম মজা কণ্ডিশ্যনত আছে। চাওক কণ্টেইনাৰ বডিত য়োদ্ধা 1700। নেক্সট এখন আছে BS4 সুপ্ৰ 2018 সুপ্ৰ হয়। যদি কোনোবা বিচাৰিছে BS4 18 সুপ্ৰ ল'ম বুলি 4 ইয়াৰৰ, এইখন গাড়ী ল'ব পাৰে। এখন কাগজ পাতি গাড়ীৰ প্ৰাইচটো হৈছে 2,30,000 টকা। অনলি 40,000 টকা ডাউন পেমেণ্ট দিলে এইখন গাড়ী দিব পাৰে। তো এইখন সুপ্ৰ যদি কোনোবাই বিচাৰিছে, 2,30,000 টকা আস্কিং প্ৰাইচ আছে। সুপ্ৰ মিনি ট্ৰাক 40,000, মাত্ৰ 40,000 টকা ডাউন পেমেণ্ট দিয়ক, গাড়ী ওলাই যাব। একদম মজা কণ্ডিশ্যনত আছে গাড়ী। স্ক্ৰীনত নাম্বাৰ আহি আছে, আপোনালোকে এতিয়াই ফোন কৰক।